Dass ich gearbeitet habe, dass ich mich in diesen Jahren für dich eingesetzt habe. ইজৰাইল বুলি ক'লে আজিৰ তাৰিখত চাৰিওফালে মুছলমান দেশেৰে আগুৰি থকা একমাত্ৰ ইহুদী দেশ এখনৰ নামহে মনলৈ আহে। দ্বিতীয় বিশ্বযুদ্ধৰ বৃহৎ সফলতাৰ পাছতে আমেৰিকা যুক্তৰাষ্ট্ৰই আৰৱ দেশবোৰত নিজৰ প্ৰভুত্ব অটুট ৰখাৰ স্বাৰ্থত আৰু ইউৰোপত শৰণাৰ্থী ৰূপে বসবাস কৰি থকা বুজন পৰিমাণৰ ইহুদীক ইউৰোপৰ পৰা বাহিৰ কৰাৰ অভিপ্ৰায় আগত ৰাখি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ব্ৰিটেইনে ইহুদীসকলৰ বাবে এখন নতুন ৰাষ্ট্ৰ গঠনৰ প্ৰসংগটোৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছিল। সেই নতুনকৈ গঠিত ৰাষ্ট্ৰখনেই আছিল ইজৰাইল। ইজৰাইল শব্দটোৰ উৎপত্তি। আব্ৰাহাম ওৰফে ইব্ৰাহিমৰ 7টি সন্তানৰ ভিতৰত এটি ধাৰ্মিক সন্তান আছিল আইজাক ওৰফে ইছহাক। সেই আইজাকৰ পবিত্ৰ সন্তান আছিল জেকব ওৰফে ইয়াকুব। বাইবেলৰ জেনেচিছ নামৰ অধ্যায়ৰ 32 নং শ্লোকৰ 28 নং বাক্যাংশৰ মতে এবাৰ প্ৰভু য়েহোৱাই দেৱদূতৰ দ্বাৰা ইয়াকুব প্ৰভুৰ প্ৰতি কিমান অনুগত তাৰ পৰীক্ষা লৈছিল। সেই পৰীক্ষাত ইয়াকুব সফলতাৰে উত্তীৰ্ণ হৈছিল। সেয়ে ইয়াকুবৰ নাম ৰখা হৈছিল ইজৰাইল, যাৰ অৰ্থ প্ৰভুৰ সৈতে যুদ্ধকাৰী, অৰ্থাৎ প্ৰভুৰ অনুগ্ৰহৰ বাবে সকলো জাগতিক মোহমায়া ত্যাগকাৰী। চিধা অৰ্থত ইয়াকুবৰ এটি উপনাম আছিল ইজৰাইল। থুলমূলকৈ ইহুদীৰ ইতিহাস। বাইবেলৰ মতে আব্ৰাহাম এগৰাকী পবিত্ৰ পুৰুষ আছিল। তেখেত এগৰাকী প্ৰভুৰ বাদে আন কোনো প্ৰভুৰ প্ৰতি অনুগত নাছিল, যিটো আদৰ্শক মুছলমানসকলে তৌহিদ অৰ্থাৎ একেশ্বৰবাদ বুলি কয়। আব্ৰাহামৰ বংশধৰসকলক ইব্ৰীয় ৰূপে আখ্যায়িত কৰা হৈছিল। সেই ইব্ৰীয় শব্দটোৱেই পাছলৈ হিব্ৰু ৰূপে ৰূপান্তৰিত হয়। মুছলমানসকলৰ আৰবী ভাষাৰ সৈতে যি সম্পৰ্ক, একেই সম্পৰ্ক হিব্ৰু ভাষাৰ সৈতে ইহুদীসকলৰ। তাৰোপৰি বিশ্বৰ পুৰণি জাতিবোৰৰ ভিতৰত হিব্ৰু হৈছে অন্য এটা জাতি, যি জাতিৰ পৰা ইহুদীসকলৰ উৎপত্তি হৈছিল। ইব্ৰাহিমৰ 7টি সন্তানৰ ভিতৰত ধাৰ্মিক সন্তান আছিল আইজাক। সেই আইজাকৰ ধাৰ্মিক সন্তান আছিল জেকব অৰ্থাৎ ইয়াকুব। ইয়াকুবৰ সতি সন্তান আছিল 12টা, যাক ইজৰাইলৰ বংশধৰ বুলি কোৱা হয় আৰু কোৰাণত যাক বনি ইছৰাইল ৰূপে উল্লেখ পোৱা যায়। ইজৰাইল বংশৰ সেই 12টা জনগোষ্ঠীকে পাছলৈ হিব্ৰু বংশৰ মূল খুঁটি ৰূপে বিবেচনা কৰা হৈছিল। ইয়াকুবৰ এগৰাকী ধাৰ্মিক সন্তান আছিল জোচেফ ওৰফে ইউচুফ। সৰু অৱস্থাতে জোচেফ ইজিপ্তৰ ৰজা ফৰোনৰ হাতত বিকৃত হৈছিল। জোচেফৰ সততা আৰু তীক্ষ্ণ বুদ্ধিমত্তাত মনোমুগ্ধ হৈ ইজিপ্তৰ ৰজাই জোচেফক দেশৰ শাসনভাৰ চলোৱাৰ দায়িত্ব অৰ্পণ কৰিছিল। জোচেফ জীৱিত থকালৈ ইজিপ্তত ইজৰাইল বংশধৰ হিব্ৰুসকলে সুখে শান্তিৰে দিন কটাইছিল। জোচেফৰ মৃত্যুৰ পাছত ইজিপ্তত এগৰাকী অহংকাৰী ফৰোনে ৰাজশাসন আৰম্ভ কৰিছিল। লগে লগে হিব্ৰুসকলৰ মাজত হাহাকাৰে দেখা দিবলৈ ধৰিছিল। সেই নতুন ফৰোন অৰ্থাৎ ইজিপ্তৰ ৰজাই হিব্ৰুসকলৰ ওপৰত নিৰ্মম অত্যাচাৰ চলাইছিল। হিব্ৰুসকলক ফৰোনে কষ্টকৰ কামত নিয়োজিত কৰাই প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত কৰি ৰাখিছিল। ৰাজকীয় সা সুবিধা প্ৰদান কৰা নাছিল, আনকি বেপাৰ বাণিজ্যতো বাধা আৰোপ কৰিছিল। কেৱল মজদুৰী কামতহে ইজৰাইলৰ বংশধৰসকলক খটাইছিল। মুঠতে ইজৰাইলৰ বংশধৰসকল পোহনীয়া জীৱ জন্তুৰ দৰে ইজিপ্তত বাস কৰিব লগা হৈছিল। ইহুদীৰ উত্থান। তেনেকুৱাতে মছেছ ওৰফে মুছা নামৰ ধাৰ্মিক হিব্ৰু লোক এগৰাকীৰ আৱিৰ্ভাৱ ঘটিছিল। মছেছ আছিল আমৰামৰ পুত্ৰ। আমৰাম শব্দটো কোৰাণত ইমৰান ৰূপে লিপিবদ্ধ আছে। বহু পৰীক্ষা আৰু জীৱন মৰণৰ যুঁজেৰে সদুশেষত মছেছ ইজিপ্তৰ অত্যাচাৰী শাসক ফৰোনৰ পৰা ইজৰাইলী বংশক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। অনুগামীসহ মছেছে সিহঁতৰ পূৰ্বজসকলৰ জন্মভূমি কানানলৈ ৰাওনা হৈছিল। কানান হৈছে বৰ্তমানৰ ইজৰাইল দেশকে আদি কৰি জৰ্ডান, চিৰিয়া, ইৰাক, লেবাননসহ বিশাল এক ভূখণ্ড। মছেছে কানানত পদাৰ্পণ কৰিয়েই অনুগামীসকলক নীতি নিৰ্দেশনাবোৰ দাঙি ধৰিবলৈ আৰম্ভ কৰিছিল, পিছলৈ যিবোৰ ইহুদী ধৰ্মৰ ধৰ্মীয় বিধান ৰূপে চিহ্নিত হৈ পৰিছিল। ইহুদী শব্দটো য়াহুদা শব্দৰ পৰা আহিছে। য়াহুদা আছিল ইয়াকুবৰ চতুৰ্থতম সন্তান। য়াহুদাক ইংৰাজীত
জুডাহ নামেৰে নামকৰণ কৰা হয়। সেই জুডাহ শব্দটোৰ পৰাই জিউছ, জুডাইজম আদি শব্দবোৰ আহিছে। ধৰ্মীয় কট্টৰতাৰ বাবেই ইহুদীসকল প্ৰথম অৱস্থাৰে পৰা ইউৰোপীয়সকলৰ প্ৰিয় পাত্ৰ হ'ব পৰা নাছিল। যীশুখ্ৰীষ্ট নামৰ পিতৃহীন ইহুদী ব্যক্তি এগৰাকীয়ে যেতিয়াই ইহুদীসকলৰ ধৰ্মীয় কট্টৰতাৰ বিপক্ষে মাত মাতিবলৈ আৰম্ভ কৰিছিল, তেতিয়াৰে পৰা ইহুদীৰ মাজত নতুন প্ৰত্যাহ্বানে গা কৰি উঠিছিল। সদুশেষত যীশুখ্ৰীষ্টক মৃত্যুদণ্ডৰে দণ্ডিত কৰা হৈছিল। লগে লগে যীশুৰ অনুগামীসকলৰ মাজত ইহুদীসকলৰ প্ৰতি ঘৃণ ভাৱ দুগুণ বৃদ্ধি পাবলৈ ধৰিছিল। ঠিক তেনেকুৱাতে ছৌদি আৰবত ইছলাম ধৰ্মৰ আবিৰ্ভাৱ ঘটে। লগে লগে ইহুদীসকলৰ মাজত অস্তিত্ব সংকটে গা কৰি উঠিছিল। তুৰ্কীৰ উছমান ওৰফে অটোমেন সাম্ৰাজ্যৰ সময়ত সমগ্ৰ মধ্যপ্ৰাচ্য মুছলমানৰ হাতলৈ আহিছিল। লগে লগে ইহুদীসকলে নিজ ঠাই এৰি ইউৰোপীয় দেশলৈ পলায়ন কৰিবলগীয়া হৈছিল। ইউৰোপীয় দেশবোৰে ইহুদীসকলক আঁকোৱালি লোৱাত অলপো সংকোচ অনুভৱ কৰা নাছিল, কাৰণ ইহুদীসকলতকৈ মুছলমানৰ দপদপনিবোৰে ইউৰোপীয় দেশবোৰৰ টোপনি কাঢ়ি নিছিল। বিশেষকৈ অটোমেন সাম্ৰাজ্যৰ সময়ত সকলোফালে চলা মুছলমানৰ দপদপনিয়ে ইউৰোপীয় দেশবোৰক অস্তিত্ব সংকটৰ দূৰাকাংক্ষাত ডুবাই ৰাখিছিল। গ্ৰীচ, বুলগেৰিয়া, মাৰ্চিডোনিয়া, ছাৰ্বিয়া, আলবেনিয়া, ক্ৰোচিয়া, মণ্টেনেগ্ৰো, ইউক্ৰেইন, ৰোমানিয়া, কোছোভো, মালডোভা, হাংগেৰী, বস্নিয়া আদিবোৰ ইউৰোপীয় দেশলৈ অটোমেন সাম্ৰাজ্যই প্ৰসাৰতা লাভ কৰিছিল। আনহাতে জাৰ্মানত হিটলাৰৰ উত্থানৰ লগে লগে ইহুদীসকলৰ মাজত কোনো অস্তিত্ব সংকটে দেখা দিবলৈ ধৰিছিল। হিটলাৰ আছিল এগৰাকী উগ্ৰ জাতীয়তাবাদী নেতা। হিটলাৰে কেতিয়াও বিচৰা নাছিল জাৰ্মানত জাৰ্মানীৰ বাদে আন কোনোবাই বসবাস কৰাটো। জাৰ্মানত সময়ে সময়ে শোষণৰ বলি হৈ অহা সংখ্যালঘু ইহুদীসকল জাৰ্মানৰ মূল নিবাসীসকলৰ সৈতে কোনো পধ্যেই মিলিবলৈ সক্ষম নাছিল। হিটলাৰ শাসনলৈ অহাৰ লগে লগে ইহুদীসকলৰ মাজত আৰু বেছি বিপদ সংকেত বাজিবলৈ ধৰিছিল। সদুশেষত হাজাৰ হাজাৰ নিৰীহ ইহুদীয়ে হলোকষ্টত উঠি অপমৃত্যুক সাৱটিব লগা হৈছিল। প্ৰাণ তাকি পলায়ন কৰা ইহুদীসকল হলেণ্ড, ব্ৰিটেইন আদি ওচৰ চুবুৰীয়া দেশবোৰত থিতাপি ল'ব লগা হৈছিল। অন্যফালে দিনক দিনে জাৰ্মানীৰ সৈতে ব্ৰিটেইনৰ শত্ৰুতা বৃদ্ধি পাবলৈ ধৰাত ইহুদীসকলে ব্ৰিটিছসকলক সমৰ্থনৰ হাত আগবঢ়াবলৈ উঠি পৰি লাগিছিল। ইহুদীসকলে ব্ৰিটিছসকলক সমৰ্থনৰ হাত আগবঢ়োৱাৰ মূল কাৰণ দুটা আছিল। এটা, জাৰ্মান ধ্বংস হোৱাটো ইহুদীসকলৰ দৰে ব্ৰিটিছসকলৰো কামনা আছিল। দ্বিতীয়টো কাৰণ আছিল, দ্বিতীয় বিশ্বযুদ্ধত ব্ৰিটিছৰ বিজয় হ'লে ব্ৰিটিছে ইহুদীসকলক সুকীয়া দেশ প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল। সেয়ে সেই দ্বিতীয় বিশ্বযুদ্ধত জাৰ্মানক পৰাস্ত কৰাটো ইহুদীসকলৰ বাবে কৰা নহ'লে মৰাৰ দৰে হৈ পৰিছিল। সদুশেষত জাৰ্মানীৰ সেনা শোচনীয় ৰূপত পৰাজয় বৰণ কৰিবলৈ বাধ্য হৈছিল। লগে লগে ইহুদীসকলে সিহঁতক সুকীয়া দেশ প্ৰদান কৰা প্ৰস্তাৱটো বাৰে বাৰে উত্থাপন কৰিবলৈ আৰম্ভ কৰিলে। তীক্ষ্ণ বুদ্ধিসম্পন্ন ব্ৰিটিছসকলে ভালদৰে হৃদয়ংগম কৰিছিল যে ব্ৰিটেইনত ইহুদী থাকিলে ব্ৰিটেইন তথা ইউৰোপত শান্তি স্থাপন কেতিয়াও সম্ভৱ নহয়। সেয়ে শৰণাৰ্থী হৈ অহা ইহুদীসকলক পূৰ্বৰ স্থানলৈ অৰ্থাৎ পেলেষ্টাইনলৈ প্ৰেৰণ কৰাৰ অভিযান আৰম্ভ কৰিলে। এই অভিযান আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ব্ৰিটিছসকলে খুব চতুৰালি আৰু সাৱধানে সম্পন্ন কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বাৰ্থ আছিল ইহুদীসকলৰ সহায়ত আৰব দেশবোৰৰ ওপৰত চোৰাংচোৰা কৰা, আৰু ব্ৰিটিছৰ স্বাৰ্থ আছিল ইউৰোপত ইহুদীমুক্ত মহাদেশ বনোৱা, লগতে খ্ৰীষ্টিয়ানৰ পবিত্ৰ ঠাই য়েৰুচালেম মুছলমানসকলৰ হাতৰ পৰা মুক্ত কৰোৱা। সদুশেষত বলিকা বাক্ৰা হৈ পৰিছিল পেলেষ্টাইনীসকল। দুই এগৰাকী ইহুদী বহু পূৰ্বৰে পৰা পেলেষ্টাইনত বসবাস কৰি আহিছিল। সকলোৱে মিলিজুলি চলিছিল। ভাবিছিল ইউৰোপৰ পৰা যি দুই এগৰাকী ইহুদী পেলেষ্টাইনলৈ আহিছে তাক লৈ বিশেষ ভাবিব লগা একো নাই। তাৰ পাছত যি সংঘটিত হৈছিল সেয়া আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ব্ৰিটিছৰ দ্বাৰা সম্পূৰ্ণ পূৰ্বাকল্পিত আছিল। সদুশেষত 1948 চনৰ 14 মে' দিনা ডেভিড বেন গুৰিয়নৰ নেতৃত্বত ইহুদীসকলে এখন সুকীয়া ৰাষ্ট্ৰ লাভ কৰিছিল। ইহুদীসকলে নতুন ৰাষ্ট্ৰৰূপে ঘোষণা পোৱাৰ পাছতে দেশখনৰ নাম ৰখা হৈছিল ইজৰাইল, কাৰণ ইজৰাইল শব্দটোৱে ইহুদীসকলক সিহঁতৰ ঐতিহাসিক গৌৰৱৰ বিষয়ে সময়ে সময়ে সোঁৱৰাই দিয়ে। ইয়াৰ পিছৰ ভিডিঅ'টিত পেলেষ্টাইনীসকলৰ ইতিহাসৰ বিষয়ে আলোচনা কৰা হ'ব। যদি সঁচাই আমাৰ ভিডিঅ'টো চাই ভাল পালে, ফেচবুকত যদি চাইছে পেজটি লাইক কৰিবলৈ নাপাহৰিব, আৰু যদি ইউটিউবত চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে যেন। ধন্যবাদ।